শুভেচ্ছা জানাইছোঁ যে মানে ভাল কৰি মানে আমাৰ ইয়াতে জিতক আৰু মন্দিৰৰ কাৰণে যে কিবা কাম আছে চব কৰক, এইটো কাৰণে অল দ্য বেষ্ট জানাইছোঁ, জ্ঞাপন কৰিছোঁ তাৰ কাৰণে। ফকিৰাগ্ৰাম শিৱ মন্দিৰত মানে কমিটি আৰু পূজাৰী আমাক মাতিছিল, তো আজি আহিছোঁ, আহি চাইছোঁ বোলে মন্দিৰটো বহুত ভাল বনাইছে, বহুত মানে ভাল আৰু কি ক'ম, মানে বহুত সুন্দৰ কৰি বনাইছে। সেইকাৰণে আমাকো কিবা এটা মানে দিবা কৈছিল, তো যে মূৰ্তিটো আছে, মূৰ্তিটোৰ কাৰণে আমি 1 লাখ টকা দিম আৰু গেটের কাৰণে 50,000 টকা দিম, আর এইটো অচিৰে 1 মাহৰ ভিতৰতো দিম। আর দিয়াৰ পিছত গেটটো কমিটি বনাব, মূৰ্তিটো লৈ আহিব 14-15 তাৰিখ এইটো অপেনিং কৰিব। আৰু অপেনিং কৰাটো হয়তো আমাক মাতিব, আমি থাকিম। আৰু ওপৰৱালাৰ আশীৰ্বাদত যদি মই ভোটত BPF হৈ আহিছোঁ আৰু BPF টিকিট হয়তো পাম, পালে যদি জিতু এই মন্দিরের মানে যেখানে প্রবলেম আছে সব আমি করে দিম বলে প্রতিশ্রুতি দিই। এটুকুই আপনি মানে বিভিন্ন জায়গাত নির্বাচনের আগতে মন্দির মসজিদ বিভিন্ন ঠাইত কাম কৰি আছে, এই ক্ষেত্ৰত ৰাজ্যৰ সহায় কেনেকৈ পাই আছে? রাইজৰ সহায় বহুত পাই আছোঁ। হ্যাঁ, মানে হিন্দু মুসলিম সব মানে যিমান মানুহ আছে সব আমাক মানে ভাল কথা কৈ আছে বোলে আপনি মানে ভোট পাব, আপনি পাস কৰিব। আর ভালো পাই আছে। আর আমার ওচৰত ডেইলি মানুহ কমসে কম 100-150 মানুহ গৈয়ে আছে।